নমস্কাৰ বন্ধুসকল ইয়ংষ্টাৰ পলিটিল আপোনালোকলৈকে স্বাগতম নিপুল ডিংকা সেট সাপ্লাই দিছিলোঁ আপোনাৰ চাৰিঙীয়া হয় বেটিয়ানী চাৰিঙীয়া গোলাঘাট আৰু ইনষ্টলেশ্যন কমপ্লিট কৰিলোঁ আজি এটি ক'ব গ'লে ইয়াত 4 দিন লাগি গ'ল আমাৰ ইনষ্টলেশ্যন কৰি কমপ্লিট কৰোঁতে আৰু আমাৰ নিপুল ডিংকাৰ সেট হওক বা কাৰ্ভ ডিংকাৰ সেট হওক এইবিলাক আপোনালোকে ল'ব হ'লে আগে বুকিং কৰিব লাগিব প্ৰায় 15 দিনৰ আগতে আমাক পে'মেণ্ট কৰিব লাগিব জনাব লাগিব আৰু আপোনালোকৰ আইডেণ্টিটি এটা প্ৰুফ ল'ম ভোটাৰ কাৰ্ড হওক বা আধাৰ কাৰ্ড হওক ফ্ৰণ্ট এণ্ড বেক ছাইডৰ আমাক ফটো দিব লাগিব বুকিং হ'ব প্ৰায় এই গোটেই প্ৰচেছটোত 15 দিন লাগি যায় পে'মেণ্ট কৰাৰ পিছৰ পৰা মাল আহি পোৱালৈকে আৰু তাৰপিছত মাল আহি পোৱালৈকে আমি ফিটিং কৰি দিওঁ ফাৰ্মত আৰু দুজন ফাৰ্মাৰ আছে এতিয়া তেখেতৰ মই ফিডবেকো ল'ম নিপুল ডিংকাৰ ছিষ্টেম মানে আগতে মোৰ পৰাই লৈছিলে তেখেতলোকৰ ফাৰ্মত মানে ইনষ্টলেশ্যন কৰাইছিলে কেনেকুৱা ৰিজাল্ট পাইছে এইবিলাক বাৰু সুধিম বাৰু ভাল পাইছেনে নাই পোৱা নিপুল ডিংকাৰ ছিষ্টেমত চলাই পেলাই বডি ৱেট কেনেকুৱা আহি আছে মানে মেইন কথা হ'ল ৰিজাল্টটো নিপুল ডিংকাৰ ছিষ্টেম কৰাৰ পিছত কেনেকুৱা আহে তেখেতলোকে দিব ফিডবেকবিলাক মই সুধিম বাৰু আৰু ছাইডতে আপোনালোকে দেখা পাইছে ইফালে এখন বনাইছে 145 দীঘল আছে 145 ফুট দীঘল আছে আৰু 22 ফুট বহল আছে সেইখন সেটত নিপুল ডিংকাৰ সেট ইনষ্টলেশ্যন কৰা হৈছে নতুন সেটটোত সেইটো বাৰু আপোনালোকক দেখামগৈ বাৰু আৰু এতিয়া পোৱালি ইয়াত আজি কেইদিন হৈছে মই সুধিম বাৰু যিজন ফাৰ্মখনৰ অনাৰ হয় তেখেতক নমস্কাৰ মোৰ নাম শ্ৰী ছবিৰাজ কোৱা জেগাটো এইটো আপোনাৰ গোলাঘাট চাইঙা বেটিয়ানী চাইঙা গাঁও আপোনাৰ এই নিপুল ডিংকাৰ ছিষ্টেমটো কৰাৰ পিছত এতিয়া এবছৰ হৈ গ'ল নে এতিয়া না হোৱা এবছৰ নাই হোৱা এবছৰ কমপ্লিট হোৱাকৈ নাই কেইটা বেছ উলিয়ালে এতিয়ালৈকে 4টা বেছ উলিয়ালে আৰু এতিয়া পাৰফৰ্মেঞ্চটো কেনেকুৱা পাইছে মানে ইয়াৰ যিটো ফিডবেকটো আমাক লাগে মানে ভাল পাইছে নে বেয়া পাইছে ভাল পাইছে ন টাইমটো লছ নহয় ৰিজাল্টবিলাক কেনেকুৱা আহিছে ৰিজাল্টবিলাকো ভালে আহিছে আৰু ৱেটটো আহে নে নাহে নিপুল ডিংকাৰ ছিষ্টেম ঠিকে আহিছে মৰ্টেলিটিৰ ক্ষেত্ৰত মৰ্টেলিটিও কম হয় মিনুৱেল ডিংকাৰতকৈ কম হয় নেকি কম হয় মিনুৱেল ডিংকাৰতকৈ মৰ্টেলিটি কম হয় আপোনালোকে গম পাইছে ফাৰ্মাৰে ফিডবেক দিছে আৰু ইফালে আছে আমাৰ পবিত্ৰ তামুলী এইফালে আহা তেখেতো আহি পেলাই ৰৈ আছে তেখেতৰ ফাৰ্মতো মানে ছাৰ্ভিচিং কৰিবগৈ লাগে ৱাটাৰ প্ৰেছাৰ ৰেগুলেটৰ নহয় জানো ছাৰ্ভিচিঙৰ কাম আছে এতিয়ালৈকে 2টা বেছ তোমাৰ উলিয়াইছা ন কেনেকুৱা পাইছা নিপুল ডিংকাৰ ছিষ্টেমত ফাৰ্ম কৰি পেলাই ভালে পাইছোঁ ভাল পাইছা আৰাম পাইছা নাই আগতকৈ আৰামে পাইছোঁ আৰাম পাইছা ন এখেতৰ ফাৰ্মতো মই নিপুল ডিংকাৰ ছেট ছাপ্লাই দি পেলাই ইনষ্টলেশ্যন কৰি দিছিলোঁ 2টা বেছ এতিয়া বৰ্তমান উলিয়াই দিছে তুমি এতিয়া কি কোম্পানী আণ্ডাৰত কৰি আছা কণ্টেক্ট ফাৰ্মিং এতিয়া প্ৰাইমত কৰি আছা ন আৰু সবিতা আপুনি কিহত কৰি আছে প্ৰাইমত কৰি আছে মানে কণ্টেক্ট ফাৰ্মিং বহুতো আপোনাৰ কোম্পানী আছে ক'ব গ'লে মই নামবিলাকেইটা কৈ থওঁ ক'ব গ'লে বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো আৰু পোৱালি আজি কিমান দিন হৈছে সবিতা 10 দিন হৈছে পোৱালিবিলাক আপোনালোকক মই দেখাই দিছোঁ কেমেৰাটো বেক কৰি লৈ পেলাই দেখালে ভাল হ'ব পোৱালিবিলাক এয়াই আপোনালোকে দেখা পাইছে আজি 10 দিন পূৰা হৈ গৈছে সিহঁতৰ 10 দিন হৈ গৈছে প্ৰাইমৰ পোৱালি হয় ইয়াৰ কপ 400 পোৱালি দিছে আৰু পোৱালিবিলাকৰ গ্ৰোথটো ধুনীয়া আহিছে 10 দিনত টাৰ্বো ফিডাৰো লগাই থৈছে আৰু এইফালে জম্বো ফিডাৰো লগাই থৈছে টাৰ্বো ফিডাৰটো কিয় লগাব লাগে সবিতা টাৰ্বো ফিডাৰটো লগালে আপোনাৰ দানাটো লছটো কম হয় তাৰপিছত দানাটো ভালদৰে খাব পাৰে ন ঘৰতে ভালকৈ খাব পাৰে আৰু নিপুল ডিংকাৰ ছিষ্টেমত কিবা লিকেজৰ প্ৰব্লেম পাইছে নি আজিলৈকে পোৱা নাই ন প্ৰব্লেম একো নাই আপোনালোকে গম পাইছে মই লাইভ আপোনালোকৰ আগত মই ফিডবেক লৈছোঁ এটাও আজিলৈকে লিকেজৰ প্ৰব্লেম পোৱা নাই আপোনালোকে গম পাইছে আৰু ফাৰ্মাৰৰ পৰা আমি ফিডবেকবিলাক লওঁ তেখেতলোকক যেতিয়া নিপুল ডিংকাৰ ছেট এটা ছাপ্লাই দি পেলাই আমি ফিটিং কৰি দিওঁ সেই নিপুল ডিংকাৰ ছেটটো যেতিয়া চলাই তাৰ পাৰফৰ্মেঞ্চটো কেনেকুৱা আমি লওঁ তেখেতলোকৰ পৰা ফিডবেকবিলাক লওঁ আপোনালোকে গম পাইছে এটাও নিপুলৰ আজিলৈকে লিকেজ পোৱা নাই যিবিলাক নিপুল আমি ছাপ্লাই দিওঁ ষ্টেইনলেছ ষ্টীলৰ নিপুল হয় এইবিলাক নিপুলত লিকেজৰ প্ৰব্লেমো নাহে আপোনাৰ জাংগো নালাগে আমাৰ ক'ব গ'লে মামৰো নাহে ইয়াৰ লাষ্টিংটো বহুত বেছি আছে আৰু এবছৰ পূৰা আমাৰ গ্ৰাণ্টি থাকে আমাৰ ফালৰ পৰা এবছৰৰ ভিতৰত যদি নিপুলত যদি কিবা জাং লাগি যায় মামৰ আহি যায় সম্পূৰ্ণৰূপে মানে বিনা খৰচাত তেখেতলোকে ৰিপ্লেচ পাব গোটেই নিপুল আৰু এইখন ফাৰ্মত প্ৰায় এবছৰ এতিয়া হওঁ হৈছে আৰু কেইমাহমান কম আছে এতিয়ালৈকে বৰ্তমান 4টা বেছ ওলাই গৈছে 4টা বেছ ওলাই গুচি গৈছে এতিয়া 5 নম্বৰ বেছ ৰানিং হৈ আছে আপোনালোকে গম পাইছে পোৱালি কিমান লোৱা হৈছে ইয়াত 4100 পোৱালি দিছে 4100 পোৱালি ৰাখিছে দুখন ফাৰ্মতে মানে ডিভাইড কৰি দিব কিমান দিনত তালৈ ট্ৰান্সফাৰ কৰিব পোৱালি 12-13 দিনত ট্ৰান্সফাৰ কৰিব 12-13 দিনত ইয়াৰ পৰা তালৈ পোৱালিটো মানে 50% পোৱালি ইয়াৰ পৰা তালৈ ট্ৰান্সফাৰ কৰি দিব আৰু ইফালৰ ছেটটো বাৰু দেখামগৈ আৰু তাত ইনষ্টলেশ্যন কমপ্লিট হৈ গ'ল তাত 3টা লাইন লগোৱা আছে ইয়াত নিপুল ডিংকাৰ 4টা লাইন লগোৱা আছে এইখন ফাৰ্ম অলপ বহল আছে কিমান ফুট বহল আছে সবিতা 24 ফুট 9 ইঞ্চি আছে আৰু ইফালখন আপোনালোকৰ 21 ফুট 22 ফুট বনাইছে ওপৰত চিলিং মাৰি থৈছে চিলিংটো কেতিয়াকৈ আঁতৰাব ওপৰত আঁতৰাব ন সময় না হোৱাৰ কাৰণে আঁতৰা নাই এতিয়া চিলিং আঁতৰাবলৈ এক প্ৰকাৰে মানে হৈ গৈছে টাইমটো ক'ব গ'লে চিলিংটো বেছি দিনলৈকে যদি মাৰি থ'ব তেতিয়া এমোনিয়া গেছটো অলপ প্ৰব্লেম আহিব ছাইডটো পূৰা অ'পেন দিছে দিনৰ পক্ষত এতিয়া ৰ'দটো দি আছে টেম্পাৰেচাৰটো ভালদৰে বনি আছে এতিয়া লাইটৰ কোনো প্ৰয়োজন নাই 10 দিনৰ পোৱালি টেম্পাৰেচাৰটো ভালদৰে ফাৰ্মখনত হৈ থাকিলে পোৱালিটোৱে দানা পানী ভালদৰে ইনটেক কৰি থাকিব টাৰ্বো ফিডাৰটো এইটো কাৰণে লগাব লাগে টাৰ্বো ফিডাৰটো লগালে ফিডিংটো ভালদৰে কৰে আৰু পোৱালিটো সৰু ডাঙৰটো কম হয় টাৰ্বো ফিডাৰ সেইটো কাৰণে টাৰ্বো ফিডাৰটো ইউজ কৰিব লাগে টাৰ্বো ফিডাৰ ইউজ কৰিছে জিঅ' ৰেজৰ পৰা টাৰ্বো ফিডাৰটো ইউজ কৰিব পাৰি
এতিয়া টাৰ্বো ফিডাৰ ধুনীয়াকৈ ফিটিং কৰি আছে মই ওচৰৰ পৰা দেখাই দিছোঁ ফিটিংবিলাক ধুনীয়াকৈ কৰি আছে আৰু অলপ গৰমো পাইছে এতিয়া দিনৰ পক্ষত আজি অলপ টেম্পাৰেচাৰটো অলপ পৰিছে ক'ব গ'লে 30+ মানে আছে আজি টেম্পাৰেচাৰ দিনত 30+ মান আছে সেইকাৰণে পোৱালিবিলাক কমফৰ্টেবল ফিল কৰি আছে আৰু এতিয়া নেক্সট মই আপোনালোকক ইখন ফাৰ্ম দেখাবৰ কাৰণে গৈ আছোঁ এইটো ছেটটো নতুনকৈ বনাই আছে ইয়াৰ পৰা দীঘলটো কিমান আছে ভিতৰে 145 ফুট দীঘল আছে আৰু 22 ফুট বহল এইখন নতুনকৈ বনাইছে এইটো ছেট আৰু এইখনত কিমান টকা এতিয়ালৈকে খৰচা আহি গৈছে এইটো জনাব পাৰিলে ভাল হয় মানে টোটেল এতিয়ালৈকে কিমান টকা খৰচা আহি গৈছে টোটেল আপোনাৰ 2 লাখ পাৰ হ'ল 2 লাখ টকা পাৰ হৈছেগে এতিয়া নিপুলৰ হেতু এক্সট্ৰা হ'ব মানে বনাওতে 2 লাখ টকা পাৰ হৈছে নিপুলে হেতি আৰু এতিয়া মানে বেছি হ'বগে খৰচা ক'ব গ'লে প্ৰায় মানে ক'ব গ'লে ইনভাৰ্টাৰ হেতি 3 লাখ 3.5 লাখ টকা ৱাৰিং হেতি গুচি গৈছে ন 3.5 লাখ মান টকা ওচৰা খৰচা হৈ গৈছে মানে ইনভাৰ্টাৰ ৱাৰিঙৰ পৰা ধৰি আৰু গোটেই ফাৰ্মখন বনোৱাৰ পৰা নিপুল ডিংকাৰ ছেটৰ পৰা ধৰি লৈ পেলাই আপোনাৰ ফিডাৰ লাগে ফিডাৰবিলাক বৰ্তমান অনা হৈ গৈছে ফিডাৰবিলাক বৰ কোৱালিটিটো বৰ ভাল নেদেখিলোঁ মই ফিডাৰবিলাকৰ কোৱালিটি অলপ বৰ নৰ্মেল কোৱালিটি ফিডাৰ দিলে তেখেতে লোকেলৰ পৰা লৈছিলে বাৰু ফিডাৰ লগাওঁতে ভাগি গ'ল মই দেখাত যিবিলাক আমাৰ ফিডাৰ কোৱালিটি দিওঁ আপোনালোকে উঠি পেলাই গচকি থাকিব পাৰিব ফিডাৰ কিন্তু ভাঙিব নোৱাৰে নাইনলৰ প্ৰডাক্ট দিওঁ এইফালে কিছুমান আছে মানে কোৱালিটি আপোনালোকে দেখিলে গম পাব একদম নৰ্মেল কোৱালিটি মানে প্ৰডাক্ট লোকেলৰ পৰা লৈছিলে তেখেতে এইটো ফিডাৰ দেখা পাইছে লগাওঁতে ফিডাৰ এইবিলাক ভাগি গ'ল এইবোৰ তলত এইবিলাক ভাগি পৰি আছে একেবাৰে মানে এইবোৰ থাকলাছ মাল ক'ব গ'লে আমাৰ যিবিলাক ফিডাৰ ছাপ্লাই দিওঁ সেইবিলাক ফিডাৰ আপোনালোকে যদি উঠি পেলাই গছকি দিওঁ তেতিয়াও ভাগি নাযায় নাইনলৰ হয় ফাটি নাযায় আৰু ষ্টিকডাল বেণ্ড কৰি দিলেও আপোনাৰ ব্ৰেণ্ড হৈ গ'লেও ভাগি নাযায় মই বেণ্ড কৰি পেলাই আপোনালোকক স্ক্ৰীণত দেখাই দিছোঁ আপোনালোকে দেখা পাইছে আৰু মই উঠি পেলাইও দেখাই দিছোঁ ফিডাৰটোৰ হাতত যদি ফিডাৰটোৰ কোৱালিটি বেয়া হোৱাহেঁতেন ফাটি গ'লহেঁতেন আৰু ভাল কোৱালিটিৰ বস্তু দিলে কি হয় লাষ্টিংটো বেছিকৈ কৰে ফাৰ্মাৰজনে যেতিয়া ভাল কোৱালিটিৰ প্ৰডাক্ট ল'ব তাৰ লাষ্টিংটো বেছি হ'ব আৰু বস্তুটো আপোনাৰ চলাই ফাৰ্মখন চলাই পেলাই ভাল পাব প্ৰডাক্টবিলাক যেতিয়া ভাল হয় ফাৰ্মখন চলাই ভাল পাব ৰিজাল্টো ভাল আহিব আৰু কোৱালিটি যদি বস্তু আপোনালোকে নল'ব তেতিয়া পইচাটো আপোনালোকৰ অথলে যায় ক'ব গ'লে সোনকালে প্ৰডাক্টবিলাক বেয়া হৈ যায় আৰু ভাল কোৱালিটিৰ প্ৰডাক্ট ল'লে লাষ্টিংটো বেছিকৈ কৰে দিনটো বেছিকৈ যায় বুকিং কৰাৰ পৰা মাল আহি পাওঁতে 15 দিন লাগি যায়গৈ আৰু বুকিঙত গোটেই সম্পূৰ্ণ পে'মেণ্ট লগাবলগীয়া হয় যোনজনে পে'মেণ্ট লগায় আৰু এতিয়াও আমাৰ ছেটিং কৰিবলগীয়া আছে বুকিং লগাই থৈছে ডিব্ৰুগড়ত এখন আছে তিনিচুকীয়াত এখন আছে বৰহোলাত 2খন আছে তাৰপিছত আকৌ ইয়াতে বেটিয়নী অকা গাঁৱতো আছে এখন ক'ব গ'লে এতিয়াও আমাৰ কেইবাকেইখনৰ পে'মেণ্ট কৰি থৈছে বুকিং কৰি থৈছে এতিয়া আমাৰ ক'ব গ'লে এই সময়ছোৱাত মানে খৰালি টাইমত নতুন ফাৰ্ম বহুত হৈ যায় আৰু কামৰ প্ৰেছাৰটো বহুত আহি যায় ক'ব গ'লে আৰু এতিয়াও আমাৰ একেৰাহে ক'ব গ'লে এতিয়া কাম কৰিলেও প্ৰায় 20-25 দিনৰ কাম মানে এতিয়া হাতত আছে ক'ব গ'লে এতিয়া যিসকল নতুনকৈ মানে এতিয়া আপোনালোকে বুকিং কৰিব 20 দিনমানৰ পিছতহে আপোনালোকক মানে মাল ছাপ্লাই দি পেলাই ফিটিং কৰিব পাৰিম তাৰ আগত আপোনালোকক নোৱাৰিম এইটো জনাই দিছোঁ আজি যিটো তাৰিখত মই ভিডিঅ' আপলোড দিছোঁ এতিয়াৰ পৰা প্ৰায় 20 দিন প্লাছ মোৰ কাম কৰিব লাগিব সিমানকেইখন ফাৰ্মৰ মানে মেট্ৰেছ আমাৰ ওচৰত বুকিং কৰি থৈছে নিপুল ডিংকাৰ ছেট আৰু কাপ ডিংকাৰ ছেট নিপুল ডিংকাৰটো কৰি ল'লে মানে জিৰ' ডেজটো লিফটিং আৰু অট'মেটিক হৈ যায় মেন পাৱাৰটো কম লাগে আৰু মুৰ্গীটো আপোনাৰ বেমাৰ আজাৰ কাম হয় পানীটো পেলাব নোৱাৰে ফলিয়াটো শুকান ড্ৰাই হৈ থাকে ইয়াত মেডিচিনবিলাকো হট ব্যৱহাৰ হয় ক'ব গ'লে বহুত প্লাছ পইণ্ট আছে আপোনাৰ ৱাৰ্কাৰো কম লাগে ক'ব গ'লে এতিয়া 2খন ছেট চলাবলৈ 2জন ল'ৰাই পাৰিব আগতে ক'ব গ'লে এতিয়া মেনুৱেল ডিংকাৰ হ'ব হ'লে বা অট' ডিংকাৰ হ'ব হ'লে এইবিলাক ধোৱা পখলা কৰি থাকিব লাগে পানী পেলাই লিটাৰটো বেয়া কৰি পেলাই আৰু ৱাৰ্কাৰটো বেছি লাগে মানে লেবাৰটো খৰচাটো বেছিকৈ হয় 2খন ফাৰ্ম 2জন ল'ৰাই মানে মেইনটেনেঞ্চ কৰিব পাৰিব ইয়াত মানে দানাটো দিব লাগে আৰু ৰেগিং কৰিব লাগে অন্যৰ বেলেগ কাম নাই আৰু জিঅ' ডেজটো লিফটিং নহয় জানো জিঅ' ডেজটো লিফটিং পবিত্ৰ তামুলী তুমি জিঅ' ডেজটো লিফটিং চলাইছানে নিপুল ডিংকাৰ চিষ্টেম লিফটিঙলৈকে চলাইছা কোনো প্ৰব্লেম পোৱা নাই প্ৰব্লেম নাই মই কেও ফাৰ্মাৰৰ ফিডবেকবোৰ এই দোকানতে লওঁ আপোনালোকক মানে মই ক'লেতো বিশ্বাস নকৰিব নহয় জানো ফাৰ্মাৰৰ কথাটো সদায় বিশ্বাস কৰিব ফাৰ্মাৰৰ কথা বিশ্বাস কৰে মই হ'লো মানে বিজনেছমেন মই ব্যৱসায় লাইনত মই ভাল বুলিয়ে কৈ দিম নহয় জানো কিন্তু ফাৰ্মাৰৰ যোনটো ফিডবেক দিব সেই ফিডবেকটো কেতিয়াও মিছা হ'ব নোৱাৰে সেইটোৱে আৰু এতিয়া ভিডিঅ'টো বন্ধুসকল বেছি দীঘলীয়া নকৰোঁ ইয়াৰ পিছত মই পবিত্ৰ তামুলীৰ ঘৰত যাম তোমাৰ প্ৰেছাৰ কণ্ট্ৰলাৰ এটাৰ ছাৰ্ভিচিং কৰিবলগীয়া আছে ন এতিয়া পবিত্ৰ তামুলী ভাগৰ ফাৰ্ম পালোহি পবিত্ৰ তামুলী ভাগৰ এতিয়া ৱাটাৰ প্ৰেছাৰ ৰেগুলেটৰটো এতিয়া ছাৰ্ভিচিং কৰি দিম পবিত্ৰ তামুলী ভাগৰ ফাৰ্মখনত টোটেল দীঘল তোমাৰ 120 ফুট আছিলে ন 126 ফুট দীঘল 126 ফুট দীঘল আছে ফাৰ্মখন আৰু তোমাৰ বহলটো 26 ফুট নেকি 26 ফুট বহল 26 ফুট বহল আছে ইয়াত 4টা লাইন ইনষ্টলেশ্যন কৰা হৈছিলে কোনটো প্ৰেছাৰ কণ্ট্ৰলাৰ ছাৰ্ভিচিং কৰিব লাগে সেইটো তুমি কৈ দিবা সেইটো মই ছাৰ্ভিচিং কৰি দিম দানা ৰাখিবৰ কাৰণে চাং বনাইছা ন দানা ৰাখিবৰ কাৰণে চাং বনাইছে চাংখন মই দেখাই দিছোঁ এইগতে আপোনালোকে যদি চাংবিলাক বনাই লয় ফল্ডিং চিষ্টেমত তেতিয়া ভাল হয় কিমান দীঘল বনাইছে এখন আপোনাৰ এতিয়া 8 ফুট মান আছে 8 ফুট দীঘল আছে
8 ফুট দীঘল আছে আৰু 3.5 ফুট মান বহল আছে সাইডত এগতে দেনাটো জাপি ৰাখে মাটি ভাবটো পাই গলে দেনাটো বেয়া হৈ যায় দেনাটো হেকান্তে ওপৰত ৰাখিব লাগে চাং বনাই লৈছে আৰু দুখন বনাই লৈছে বা দুখন বনাই লৈছে ন ইটো সাইডৰ এখন বনাইছে তোমাৰ কেমেৰামেন মই দেখাই দিব কৈছো ইটো সাইডৰ এখন বনাই দিছে দেনাটো ৰাখিব কাৰণে ভাল হয় তেতিয়া মেডিসিন ভৰাই ৰাখাইছে না মেডিসিন ভৰাই থোৱা আছে এষ্টটো দিছা ন এষ্টটো দিছে পাইপলাইন ক্লিন কৰিবৰ কাৰণে এষ্টটো মেডিসিনটো ভৰাই ৰাখিব লাগে 24 ঘণ্টা তাৰ পিছত ফ্লাছ মাৰি দিব লাগে তেতিয়া নিপল ডিংকাৰ সিস্টেমটো একদম ক্লিনিং হৈ যায় ভালদৰে ট্যাঙ্কি সেটৰ পৰা ধৰি গতে নিপল সেটটো এসিড মিক্স দিয়া আছে এসিডটো লগতে মিক্স দিছা ন আৰু ক্লিন তেলটো দিয়া আছে এটা প্ৰবলেম দি আছে ন এটো আৰু এই ভাল হ'ব ন পানীটো দিয়া বৰ্তমান অফ কৰি দিয়া এইবিলাক এতিয়া খুলি পেলাই ভালদৰে আকৌ মানে সাৰ্ভিসিং কৰি দিম এতিয়া মেডিসিন ভৰাই ৰাখিছে ইয়ালৈকে পানীৰ লেভেলটো উঠি আছে ভালদৰে সাফা কৰি দিলে আকৌ আগৰ দৰে কাম কৰিব নতুনৰ দৰে প্ৰবলেমটো কি হৈছিল টান হৈছে নেকি তলফালে চকাটো নাই এটো আপোনাৰ এই পানী আপোনাৰ বহালে বাহি নিজে মানে বাহি যায় আৰু কমালে নকমে আৰু কমাই থলেও নিজে আকৌ বাহি যায় এইটো প্ৰবলেম হয় না খুলি পেলাই সাইডলে ঠিক হৈ যায় এটো অফ কৰিলা ন অফ কৰা যথেষ্ট টান আছে ন এটো হেতু অলপ হৈছে এষ্টটো দিছা লগত এসিড আছে ক্লিন দিলে এটা মিক্স কৰিলা ভাল মিক্স কৰিব আছে তোমাৰ দুটা পেছিটা ওলাই গল দুটা পেছ লাগিছে performance একদম ভাল নে নাই ভাল 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 পানী ধুনিয়া খাইছে নে ধুনিয়া খাইছে ধুনিয়া ইনটেক কৰিছে ধুনিয়া পানী ইনটেক কৰে ধুনিয়া ইনটেক বহুত এডভান্স হয় মানুহ এডভান্স হৈ যায় এডভান্স হৈ পাই মানুহৰ আজিকালি টেকনলজি ইউজ কৰিলে আগবাঢ়ি যাব পাৰিবা মেইন হল টেকনলজি ইউজ কৰিব নোৱাৰিলে হাৰ্ড ৱৰ্কটো বেছিকে হ'ব সেইটো আৰু মানে টাইম মেইনটেনেন্স হয় সেইটোতো আৰু আপোনাৰ ফলিয়া প্লাস ভাল থাকে ভাল থাকে আৰু ওয়েটো প্লাস ঠিকে থাকে মানে কি এমোনিয়া গেছটো নহলে ফাৰ্মখনত দেনা পানী ভালদৰে ইনটেক কৰিব বাৰটো যদি মিনাৰেল ডিংকা ফাৰ্ম হয় অটো ডিংকা ফাৰ্ম হয় পানী পেলাব গেছ হ'ব এটা ভালদৰে দেনাটো ইনটেক কৰিব নোৱাৰিব বহুত প্ৰবলেম আহি যায় নিপল ডিংকাটোৱে হ'ল আটাইতকৈ বেষ্ট লেটেষ্ট টেকনলজি মানে ইয়াতকে মানে আৰু লেটেষ্ট টেকনলজি নাই ক'ব Step 1, wake up early, gonna rise with the sun. Step 2, get some food in you. Step 3, think real hard about what you wanna be. Step 4, everybody just do your thing. Wake up, today's gonna be a good day. Wake up, today's gonna be a good day. Wake up, today's gonna be a good day. Wake up, today's gonna be a good water pressure controller kita complete servicing কৰি হৈ গল আৰু আমাৰ সাৰ্ভিস বিলাক কেনেকুৱা পোৱা যেতিয়া ফোন কৰা নহয় আবিদুৰাক ফোন কৰা ফোন ৰিসিভ কৰোনে নকৰো নাই কৰে কৰো মানে ধুনিয়া হেই পাও আপোনা সাৰ্ভিস বিলাক সাৰ্ভিস ধুনিয়া পাও পোৱা আমাৰ ইয়াং ষ্টাৰ পল্ট্ৰি ফালৰ পৰা যোনবিলাক সাৰ্ভিসটো তুমি স্যাটিসফাই নে স্যাটিসফাই ন ৰাতি 1 বজাত ফোন কৰিবলগীয়া হলো কিবা যদি টেকনিক্যাল প্ৰবলেম আহে আমি ফোনতে সলভ কৰি দিও নে নিদু না দিয়ে দিও ন দিয়ে ধুনিয়াটা সলভ হৈ যায় আমাৰ আন্ডাৰত যিবিলাক কাম কৰাব ইয়াংষ্টাৰ পল্ট্ৰি আন্ডাৰত ফ্লড ডিংকাৰ সিস্টেমে হওক বা নিপল ডিংকাৰ সিস্টেমে হওক কিবা টেকনিক্যাল প্ৰবলেম আহি গলে ৰাতি 1 বজাত ফোন কৰিলো ৰিসিভ কৰিলে প্লাই বস্তুটো কেনেকৈ সলভ কৰিব লাগে প্ৰবলেম কিবা আহি গলে হেতু আমি ৰাতি 1 বজাত হলো আমি শিকাই দিও নাই এবাৰ তোমাৰ মাজতে প্ৰবলেম হৈছিল ৰাতি ফোন কৰিছা ভিডিও কলিং কৰিছা ৰাতি আমি সাৰ্ভিস দিছো ন আমি অফলাইন দিব নাই পৰা যদি আমি অনলাইন দিছো হয় না বাৰু এটা গুটেকিটা কমপ্লিট ধুনিয়া কাম কৰিছে নে মই এটা কাম ধুনিয়া দি আছে হেতু ধুনিয়া কাম দিয়াটো লাগে আৰু ভালদৰে কৰি যোৱা পল্ট্ৰি নহয় জানো এতিয়া আমি যাব লৈছো পবিত্ৰ তামুলী ফাৰ্মৰ পৰা পোৱালি তুমি কিটাকে লবা পোৱালি সপ্তাহ লম অহাটো পোৱালি লবা কিমান পোৱালি ৰাখিবা বুলি পোৱালি আপোনাৰ 3000 ৰাখিবা 3000 যোৱাবাৰ কিমান পোৱালি দিছিলে যোৱাবাৰ আপোনাৰ 2800 আপোনাৰ 70টা কিমান টকা প্ৰফিট আহিলে 70 70000 টকা পালা ঠিক আছে তোমালোকে এটো পোৱাটোৱে মই ভাল পাওঁ যিমানে পোৱা মই সিমানে ভাল পাওঁ হেতৰ কথা তোমালোকে যদি উপকৃত হোৱা মোৰ মানে ভাল লাগে হেতৰ কথা দু পইচা তোমালোকে যদি পোৱা ৰাতে দিনে কষ্ট কৰা নহয় জানো দুই পইচা পালে তেতিয়া আমাৰ ভাল লাগে
আৰু আগতকেতো অলপ আৰাম হৈছে নাই আগতকে আৰাম হৈছে আৰাম ন আগতকে ভাল হৈছে আৰু এতিয়া ঠাণ্ডাত পানী চুব নালাগে ধোৱা পোখলা কৰিব নালাগে গৰম কালি পানী দিয়া পেলা এইবোৰ হয় হয় জঞ্জটবিলাক নাই 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 এই আপোনাৰ এইবোৰ ইকলাই প্ৰব্লেমটো কম পাইছে হয় হয় ইয়াত মানে ফ্ৰেছ ড্ৰিংকিং চিষ্টেমটো হয় হয় ইয়াত মানে ফ্ৰেছ পানী পাই ইয়াত বেমাৰ আজাৰটো কম হয় 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 বাকী মিনাৰেল ড্ৰিংক হওক বা অট' ড্ৰিংক হওক এইবিলাক লেতেৰা কৰে লেতেৰা পানী খাই বহুত প্ৰব্লেম পানীটো আপোনাৰ হেৰি নহয় আপোনাৰ ৱেটলেছ নহয় পানীটো যিটো তুমি যদি ইউজ কৰা যিমান মেডিচিন সেইটো ৱেষ্টেজ নহয় সেইটোৱেতো পানীটো সৎ ব্যৱহাৰ হয় মেডিচিনো সৎ ব্যৱহাৰ হয় 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 এতিয়া টাইম ক'ব গ'লে 6:30মান বাজিব হ'লগৈ মই ঘৰ যামগৈ আৰু ইয়াৰ পিছত আকৌ অনন্ত তামুলীদাৰ ভাগৰ ঘৰত যাবলগীয়া আছিলে বেটিয়ানী অনন্ত তামুলীদাৰ ঘৰত এতিয়া নোসোমাওঁগৈ আৰু টাইম বেছি হৈ যাব তেখেতেও মানে ছাৰ্ভিচিং কৰিব লাগে তেখেতেও মোৰ আণ্ডাৰতেহে নিপুল ডিংকাৰ ছেট কৰি থৈছে নেক্সট তেখেতক মানে আহিম ইয়ালৈ মই ফিটিং কৰিবলৈ আৰু 2-3 দিনৰ পিছত মই আহি আছোঁ বাবু ঠেঙালত তেখেতৰ ফিটিং কৰিব আহোঁতে মানে ছাৰ্ভিচিংটো কৰি দিম